Welcome to Aptitude Skills. আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 জুনিয়ৰ এছিষ্টেণ্ট এপ্টিটিউড এণ্ড ৰিজনিং ছেকশ্যন এপ্টিটিউড পাৰ্টখিনি হৈ আছে এতিয়া প্ৰব্লেম অন ট্ৰেইনছ পাৰ্ট 1 আৰু পাৰ্ট 24 হয় ইয়াৰ আগত মই পাৰ্ট 23টা কৰাই দিছোঁ চ' তাত ভেৰিয়াছ চেপ্টাৰ্ছ আছে যেনে মই গোটেই লিংকখিনি তলত দি দিম চেপ্টাৰ ৱাইজ লিংকখিনি তলত দি দিম আপোনালোকে তাৰপৰা ভালকৈ চাই ল'ব ঠিক আছে চ' ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টো আৰু শেষলৈকে চাব তেতিয়াহে আপুনি আজি বেছিক ক্লাছটো বুজি পাব চ' প্ৰব্লেম অন ট্ৰেইনছ ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট আমি ফৰ্মুলা কেইটামান জানিব লাগিব ৰুলছ কিছুমান জানিব লাগিব চেপ্টাৰটো কৰাৰ আগত তো ৰুলছ কি হ'ব ধৰি লওক এখন ট্ৰেইনে আপোনাৰ এক নম্বৰ ধৰি লওক এখন ট্ৰেইনে আপোনাৰ লেন্থ এটা ষ্টেণ্ডিং মেন বা পোষ্ট তেনেকৈ আপোনাৰ এখন ট্ৰেইনে ক্ৰছ কৰিছে ঠিক আছে চ' কিমান টাইমত ক্ৰছ কৰিছে সেইটো আমাক উলিয়াব লাগে চ' সেইটো আমি কেনেকৈ ওলাম কিমান টাইমত ক্ৰছ কৰিছে টাইম ইকুৱেল টু লেন্থ অফ দ্য ট্ৰেইন ইয়াত ডিষ্টেঞ্চটো সদায় লেন্থ আহিব ট্ৰেইনত দেই এইটো মনত থ'ব লেন্থ অফ দ্য ট্ৰেইন ডিভাইড বাই স্পীড অফ দ্য ট্ৰেইন ধৰিব পাৰিছে হেণ্ডৰাইটিংটো স্পীড অফ দ্য ট্ৰেইন ঠিক আছে বুজিলে লেন্থ অফ দ্য ট্ৰেইন ডিভাইড বাই স্পীড অফ দ্য ট্ৰেইন তো এতিয়া নেক্সটটো কেনেকৈ আহিব চাওক ষ্টেণ্ডিং মেন বা পোষ্ট যদি আমি এটা পোষ্ট ৰখি আছে এটা পোষ্ট ৰখি আছে বা এটা মানুহ ৰখি আছে সেই মানুহটোক পাৰ কৰিবলৈ ট্ৰেইনখনে কিমান টাইম লয় লেন্থ অফ দ্য ট্ৰেইন ডিভাইড বাই স্পীড অফ দ্য ট্ৰেইন ঠিক আছে আৰু এটা প্লেটফৰ্ম বা আপোনাৰ কিবা ডাঙৰ অবজেক্ট এটা আপোনাৰ হেৰি দীঘলীয়া অবজেক্ট এটা যদি আমি লওঁ তো সেইটো ক্ৰছ কৰিবলৈ কিমান টাইম লাগিব লেন্থ অফ দ্য ট্ৰেইন প্লাছ ইয়াত লেন্থ অফ দ্য অবজেক্ট আহিব বুজি পালে মানে প্লেটফৰ্ম যদি দিয়া থাকে সেই প্লেটফৰ্মৰ লেন্থটো আৰু বা কিবা অবজেক্ট যদি দিয়া থাকে ডাঙৰ দীঘলীয়া চ' সেই তাৰ অবজেক্টটো চ' তাৰ লেন্থ অফ দ্য ট্ৰেইন প্লাছ লেন্থ অফ দ্য অবজেক্ট আহিব আৰু তলত স্পীড অফ দ্য ট্ৰেইন ঠিক আছে তো এতিয়া চাওক নেক্সটটো কি আহিব আপোনাৰ ধৰি লওক দুটা মুভিং অবজেক্ট আছে ঠিক আছে দুটা মুভিং অবজেক্ট ধৰি লওক যেতিয়া আমি দুটা মুভিং অবজেক্টৰ দিয়া থাকে ঠিক আছে দুটা মুভিং অবজেক্ট কেনেকৈ থাকিব পাৰে এটা আপোনাৰ ধৰি লওক অপজিট ডাইৰেকশ্যনত আহিব পাৰে বা ছেইম ডাইৰেকশ্যনত থাকিব পাৰে ঠিক আছে চ' এই যেতিয়া আমি দুটা মুভিং অবজেক্ট দেখিম কুৱেশ্যনত তেতিয়া আমি সদায় ৰিলেটিভ স্পীডটো উলিয়াম ঠিক আছে ৰিলেটিভ স্পীডটো কেনেকৈ হয় ৰিলেটিভ স্পীডৰ ফৰ্মুলা একো নাই খালি যদি দুটা মুভিং অবজেক্ট যদি অপজিট ডাইৰেকশ্যনত থাকে ঠিক আছে অপজিট ডাইৰেকশ্যনত থাকে তো ফাৰ্ষ্টটোৰ যদি আমি স্পীডটো লওঁ ইউ কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে আৰু ছেকেণ্ডটো যদি আমি স্পীডটো লওঁ ভি কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে ৰিলেটিভ স্পীডটো তেতিয়া কি আহিব অপজিট ডাইৰেকশ্যনত থাকিলে ইউ প্লাছ ভি আহিব ঠিক আছে অপজিট ডাইৰেকশ্যনত সদায় প্লাছ হয় আৰু আপোনাৰ কি হ'ল ছেইম ডাইৰেকশ্যনত যদি থাকে তেতিয়া মাইনাছ হ'ব তেতিয়া কি হ'ব মাইনাছ হ'ব ইউ মাইনাছ ভি কিলোমিটাৰ পাৰ আৱাৰ বা মিটাৰ পাৰ ছেকেণ্ড যেতিয়া থাকে বুজি পালে সেইটোৱে যেতিয়া আমি কুৱেশ্যনত দুটা অবজেক্ট দেখিম দুটা মুভিং অবজেক্টে ধৰি লওক মানুহটো খোজকাঢ়ি গৈ আছে ট্ৰেইনখনো গৈ আছে চ' তেতিয়াহ'লে আমি সেই দুটা মুভিং অবজেক্ট হ'ল তেতিয়া আমি ৰিলেটিভ স্পীড উলিয়াব লাগিব ৰখি থাকোঁতে কোনোবা এটা যদি ৰখি আছে তো তেতিয়া আমি ৰিলেটিভ স্পীড উলিয়াব নালাগে কাৰণ প্লেটফৰ্মটো ৰখি থকা বস্তু চ' সেইটোতো ৰিলেটিভ স্পীড উলিয়াব নালাগে যেতিয়া দুটা মুভিং অবজেক্ট দেখিম তেতিয়া আমি উলিয়াম ঠিক আছে তো আমি 4 নম্বৰত চাওঁ যদি টু ট্ৰেইন যদি গৈ আছে যদি অপজিট ডাইৰেকশ্যনত আহি আছে ঠিক আছে টু ট্ৰেইন যদি অপজিট ডাইৰেকশ্যনত আহি আছে আৰু প্ৰথমখনৰ স্পীড যদি ফাৰ্ষ্ট স্পীড যদি ইউ কিলোমিটাৰ পাৰ আৱাৰ হয় আৰু প্ৰথমখনৰ ডিষ্টেঞ্চ ঠিক আছে যদি ফাৰ্ষ্টৰ লেন্থটো যদি হয় এল কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এল কিলোমিটাৰ পাৰ আৱাৰ আৰু ছেকেণ্ডখনৰ স্পীড যদি হয় ভি কিলোমিটাৰ পাৰ আৱাৰ আৰু ছেকেণ্ডখনৰ লেন্থ যদি হয় ছেকেণ্ড ট্ৰেইনখনৰ লেন্থ মানে কিমান দীঘলীয়া কিলোমিটাৰ হ'ব ছেকেণ্ডখনৰ লেন্থ যদি হয় এম কিলোমিটাৰ ঠিক আছে তেতিয়া যদি অপজিট ডাইৰেকশ্যন তেতিয়া দুখন ট্ৰেইনে কিমান টাইমত ক্ৰছ কৰিব টি ইকুৱেল টু প্ৰথম আহিব লেন্থটো কি আছিলে এল প্লাছ এম আৰু অপজিট ডাইৰেকশ্যনৰ কাৰণে ৰিলেটিভ স্পীডটো প্লাছ হ'ব ইউ প্লাছ ভি হয়
বুজি পালে তেনেকৈ যদি সেম ডাইৰেকশ্যনত থাকে কি হ'ব সেম ডাইৰেকশ্যনত থাকিলে দুখন ট্ৰেইনে কেতিয়া ক্ৰছ কৰিব L + M আৰু ডিভাইড বাই U - V সেইটোৱে ফৰ্মুলা গম পাইছে দুখন ট্ৰেইন যদি অপজিট ডাইৰেকশ্যন আহি আছে আৰু প্ৰথম ট্ৰেইনখনৰ যদি U km/h সেকেন্ড ট্ৰেইনখনৰ V km/h যদি U2 ভিতকৈ ডাঙৰ হয় ঠিক আছে U2 ভিতকৈ ডাঙৰ হয় তেতিয়া আমি কি কৰিম অপজিট ডাইৰেকশ্যনত আহিলে প্লাছ কৰিম আৰু যদি সেম ডাইৰেকশ্যন আহি আছে আমি স্পীড কেইটা মাইনাছ কৰিম বাকীখিনি একে থাকিব ঠিক আছে বুজি পালে চ' আমি এতিয়া ষ্টাৰ্ট কৰোঁ অংকবিলাক কুৱেশ্যনছবিলাক ষ্টাৰ্ট কৰোঁ কি দিয়া আছে ফাৰ্ষ্ট কুৱেশ্যন আমি সদায় বেছিকৰ পৰা চাম সদায় আমি যেনেকৈ চাই আহিছোঁ আমি 0 লেভেলৰ পৰা ষ্টাৰ্ট কৰি আহিছোঁ এই ট্ৰেইন মুভছ উইথ দ্য স্পীড অফ 108 km/h দ্য স্পীড ইন মিটাৰ/ছেকেণ্ড ইজ তো স্পীড কিমান দিয়া আছিলে চিম্পল আছে এইটো অংকটো স্পীডটো কিমান দিয়া আছিলে 108 km/h চ' আমাক এইটো কিমানত ল'ব লাগে পাৰ ছেকেণ্ডত মিটাৰ/ছেকেণ্ড আমি জানো যে km/h পৰা মিটাৰ/ছেকেণ্ড কৰিবলৈ আমি কি কৰিম জাষ্ট 5/18 ইনটু কৰিম মিটাৰ/ছেকেণ্ড আৰু মিটাৰ/ছেকেণ্ডৰ পৰা km/h উলিয়াবলৈ 18/5 ইনটু কৰিম ঠিক আছে এইটো যদি আমি ইনটু কৰোঁ কিমান হ'ব 2 9 18 2 5 10 54 হয় নাই 9 6 54 6 5 30 মিটাৰ/ছেকেণ্ড ঠিক আছে এইটো ইজি আছিলে মই জাষ্ট আপোনালোকক এটা বেছিকটো শিকাই দিছোঁ কেনেকৈ কৰিব লাগে স্পীড ইকুৱেলটো দিয়া আছে এইটো ওলাই লওঁ আমি km/h পৰা মিটাৰ/ছেকেণ্ড কনভাৰ্ট কৰিলে কি হ'ব 5/18 মাল্টিপ্লাই কৰিম কেঞ্চেল কৰিলোঁ 30 মিটাৰ/ছেকেণ্ড ওলাল ঠিক আছে চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে হাউ লং ডাজ এ ট্ৰেইন টেক 100 meters long running at a speed of 72 km/h take to cross a bridge 132 meter in length এতিয়া চাওক ব্ৰিজটো দিয়া আছে এতিয়া আমি কেনেকৈ লিখিম ফাৰ্ষ্টটো মানে ট্ৰেইন এখনে গৈ আছে চ' ট্ৰেইন এখন লেন্থটো কিমান দিছিলে 110 মিটাৰ আৰু ৰানিং এট এ স্পীড অফ কিমান স্পীড দিয়া আছিলে ইমান তো ক্ৰছ এ ব্ৰিজ অফ 132 মিটাৰ ইন লেন্থ ঠিক আছে তো এতিয়া চাওক ফাৰ্ষ্ট কেছ কি হ'ব ইয়াত মিটাৰ আছে ইয়াতো মিটাৰ আছে সদায় প্ৰথম চাব এনেকুৱা অংকবিলাকত আপুনি ইউনিটটো একে আছে নাই ইয়াত মিটাৰ আছে কিন্তু ইয়াত কিলোমিটাৰ আছে চ' আমি এইটো কি কৰিম এইটো আমি মিটাৰ/ছেকেণ্ড উলিয়াই ল'ম আৰু এনচাৰটো আমাৰ ছেকেণ্ডতে দিয়া আছে ঠিক আছে তো আমি ফাৰ্ষ্টকৈ লিখিম ট্ৰেইনৰ লেন্থটো দিয়া আছে ট্ৰেইন লেন্থ ইকুৱেল টু ধৰিব পাৰিছে 100 মিটাৰ্ছ ঠিক আছে ট্ৰেইনৰ লেন্থ 10 মিটাৰ্ছ আৰু স্পীড অফ ট্ৰেইন কিমান হ'ব স্পীড অফ ট্ৰেইন কিমান হ'ব 72 km/h হ'ল এতিয়া km/h পৰা মিটাৰ/ছেকেণ্ড আনিবলৈ আমি কি কৰিম জাষ্ট মাল্টিপ্লাই কৰি দিম 5/18 কৰিলে কিমান হ'ব 18 4 টাইমছ হ'ব 20 মিটাৰ/ছেকেণ্ড 4 টাইমছ নহয় 20 মিটাৰ/ছেকেণ্ড হ'ল এইটো স্পীড অফ দ্য ট্ৰেইন 20 মিটাৰ/ছেকেণ্ড পালোঁ ট্ৰেইনৰ লেন্থ ইমান দিয়া আছিলে এতিয়া ব্ৰিজটোৰ লেন্থ কিমান দিয়া আছিলে ব্ৰিজ লেন্থ 132 মিটাৰ হ'ল এতিয়া আমি কি পঢ়িছিলোঁ যে প্লেটফৰ্ম আৰু অবজেক্ট কিবা যদি আমাৰ ষ্টেডি অবজেক্ট থাকে তেতিয়া কিমান টাইমত সি ক্ৰছ কৰিব ট্ৰেইনখনে সেই অবজেক্টটো কিমান টাইমত ক্ৰছ কৰিব লেন্থ অফ দ্য ট্ৰেইন প্লাছ লেন্থ অফ দ্য অবজেক্ট ডিভাইড বাই স্পীড অফ দ্য ট্ৰেইন আছিলে হয় নাই চ' সি কিমান টাইমত ক্ৰছ কৰিব ক্ৰছ এ ব্ৰিজ কিমান টাইমত সি ব্ৰিজটো ক্ৰছ কৰিব চ' টাইম ইকুৱেল টু কিমান হ'ব লেন্থ অফ দ্য ট্ৰেইন কিমান আছিলে 110 মিটাৰ আৰু লেন্থ অফ দ্য ব্ৰিজ কিমান আছিলে 132 মিটাৰ আৰু স্পীডটো কিমান দিছিলে 20 মিটাৰ সেইটো চিম্পল হয় বুজিলে চ' এইটো কিমান হ'ল 2 4 242 ডিভাইড বাই 20 2 10 × 20 2 1 × 2 2 2 4 2 1 × 2 চ' এইটো কিমান হ'ব 112.1/ছেকেণ্ড বুজি পালে চিম্পল আছে চাওক ট্ৰেইনৰ লেন্থ দিয়া আছিলে 110 মিটাৰ ট্ৰেইনৰ লেন্থ 110 মিটাৰ আৰু কিমান স্পীডত গৈ আছে 72 km/h 72 কিলোমিটাৰ মানে 20 মিটাৰ/ছেকেণ্ড হ'ল চ' ব্ৰিজৰ লেন্থ কিমান আছিলে 132 মিটাৰ চ' 132 মিটাৰ হ'ল চ' ট্ৰেইনৰ এতিয়া ট্ৰেইনখনে কিমান টাইমত ক্ৰছ কৰিব সেই ব্ৰিজটো 110 মিটাৰ প্লাছ 132 মিটাৰ ডিভাইড বাই 20 হয় নাই লেন্থ অফ দ্য ট্ৰেইন প্লাছ লেন্থ অফ দ্য ব্ৰিজ ডিভাইড বাই স্পীড অফ দ্য ট্ৰেইন তো এইটো কৰি হ'ল আমাৰ 12.1/ছেকেণ্ড পাই গ'লোঁ এনচাৰ পাৰ ছেকেণ্ড হ'ল চ' ইমান টাইমত মানে ট্ৰেইনখনে ব্ৰিজটো ক্ৰছ কৰিব ঠিক আছে চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে A good train runs at a speed of 72 km/h and crosses a 250 meter long platform in 26 seconds. What is the length of the good train? ঠিক আছে একে দিছে এখন গুড ট্ৰেইনে কিমান স্পীডত গৈ আছে ইমানটো স্পীডত গৈ আছে প্লেটফৰ্মটো 250 মিটাৰ লেন্থৰ প্লেটফৰ্ম আৰু কিমান ছেকেণ্ডত সি ক্ৰছ কৰে 26 ছেকেণ্ড সেইটো উল্টাকৈ দি আছে কুৱেশ্যনটো এতিয়া আমাক লেন্থ অফ দ্য গুড ট্ৰেইনটো উলিয়াব লাগিব ঠিক আছে আমাক কি দি আছিলে ইয়াত চাওক ফাৰ্ষ্ট আমি সদায় কি চাম ইউনিটটো চাম km/h দি আছে ইয়াত মিটাৰ আছে ইয়াত ছেকেণ্ড আছে আৰু এনচাৰটো গোটেইকেইটা মিটাৰ আছে চ' আমি এইটো মিটাৰ/ছেকেণ্ডত কনভাৰ্ট কৰি লৈ যাম স্পীড অফ দ্য ট্ৰেইন কিমান দি আছিলে
কিলোমিটাৰ পাৰ আৱাৰ হ'ল মিটাৰ পাৰ ছেকেণ্ড কেনেকৈ কৰিম মই আগতে কৈছিলোঁ 5/3 জাষ্ট মাল্টিপ্লাই কৰি দিলে হ'ল কিমান হ'ল এইটো 18 4 টাইমছ 4/20 মিটাৰ পাৰ ছেকেণ্ড হ'ল আমি এতিয়া স্পীড অফ ট্ৰেইন মিটাৰ পাৰ ছেকেণ্ডত পাই গ'লোঁ এতিয়া লেন্থ অফ দ্য প্লেটফৰ্ম কিমান দিছিলে কিমান দিছিলে 250 মিটাৰ 250 মিটাৰ হৈ গ'ল এতিয়া কিমান টাইমত ঠিক ক্ৰছ টাইম টু ক্ৰছ কিমান হ'ব টাইম টু ক্ৰছ 20 ছেকেণ্ড দি আছে হয় নাই টাইম টু ক্ৰছ 26 ছেকেণ্ড ঠিক আছে এতিয়া ট্ৰেইন এখন ট্ৰেইনে এটা প্লেটফৰ্ম কেতিয়া ক্ৰছ কৰে সেইটো আমি কি ফৰ্মুলা জানিছিলোঁ টাইম টু ক্ৰছ কিমান হ'ব টোটেল টাইম কিমান আছিল লেন্থ অফ দ্য ট্ৰেইন হয় নাই লেন্থ অফ দ্য ট্ৰেইন গুড ট্ৰেইন প্লাছ আৰু লেন্থ অফ দ্য প্লেটফৰ্ম আছিলে হয় নাই লেন্থ অফ প্লেটফৰ্ম ডিভাইড বাই কি আছিলে স্পীড অফ ট্ৰেইন আছিলে হয় নাই স্পীড অফ ট্ৰেইন ঠিক আছে এটা গুডছ এখন ট্ৰেইনে এটা প্লেটফৰ্ম কেতিয়া ক্ৰছ কৰে কি আছিলে ফৰ্মুলাটো লেন্থ অফ দ্য ট্ৰেইন প্লাছ লেন্থ অফ দ্য প্লেটফৰ্ম ডিভাইড বাই স্পীড অফ ট্ৰেইন ত' কিমান টাইমত ক্ৰছ কৰে আমি ওলাই আছে 26 ছেকেণ্ডত ক্ৰছ কৰে সেইটো 26 হ'ব লেন্থ অফ দ্য ট্ৰেইন কিমান আছিলে লেন্থ অফ দ্য আমাক কি লাগে লেন্থ অফ দ্য গুডছ ট্ৰেইন উলিয়াব লাগে চ' আমাক এইটো লাগে চ' আমি এইটো এল বুলি দি দিলোঁ প্লাছ লেন্থ অফ দ্য প্লেটফৰ্ম কিমান আছিলে 250 আৰু স্পীড অফ ট্ৰেইন কিমান আছিলে 20 হৈ গ'ল জাষ্ট আপুনি এতিয়া ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক কিমান হ'ব 26 × 20 ইকুৱেল টু এল প্লাছ 250 হ'ল এতিয়া 26 × 20 কিমান হ'ব 520 ইকুৱেল টু এল প্লাছ 250 হ'ল চ' এল ইকুৱেল টু কিমান হ'ব এল ইকুৱেল টু 520 মাইনাছ 250 হ'ব চ' কিমান হ'ল টু 0 50 টু 25 গ'লে 27 মিটাৰ হৈ গ'ল লেন্থ অফ দ্য ট্ৰেইন আমি পাই গ'লোঁ লেন্থ অফ দ্য ট্ৰেইন কিমান হ'ল 270 মিটাৰ ঠিক আছে তো চিম্পল আছিলে কুৱেশ্যনটো বেছি টান নহয় এনেকুৱা কুৱেশ্যনবোৰ প্ৰায়ে আহি থাকে আপোনালোকৰ ষ্টেট গভৰ্ণমেণ্টৰ যোনখিনি হয় ষ্টেট গভৰ্ণমেণ্ট বা বেংকিং এক্সামতো এনেকুৱা কুৱেশ্যনছ আহে আৰু মই টাফ কুৱেশ্যনছবিলাকো কৰাম ঠিক আছে চ' এইটো কি হ'ব এতিয়া আমাক কি দিছিলে ফাৰ্ষ্ট গুড ট্ৰেইন এখনে এটা লং প্লেটফৰ্ম এটা কিমান ছেকেণ্ডত ক্ৰছ কৰিছে 26 ছেকেণ্ডত আৰু লেন্থ অফ দ্য আৰু গুড ট্ৰেইনৰ কিমান হয় স্পীডটো দিয়া আছে ব্ৰিজৰ প্লেটফৰ্মটোৰ লেন্থটো দিয়া আছে চ' আমাক সুধিছে যে গুড ট্ৰেইনখনৰ লেন্থ কিমান ফৰ্মুলা একেই হ'ব কাৰণ এইটো ষ্টেডি অবজেক্ট হয় না প্লেটফৰ্মটো ৰখি থাকে চ' ৰখি থকা অবজেক্টত যেতিয়া আমি ক্ৰছ কৰে একেই হ'ব লেন্থ অফ দ্য ট্ৰেইন প্লাছ লেন্থ অফ দ্য প্লেটফৰ্ম বাই স্পীড অফ ট্ৰেইন ঠিক আছে সেইটো যেতিয়া ৰখি থকা দীঘলীয়া অবজেক্ট যদি আপোনাৰ পোষ্ট বা প'ল থাকে এনেকুৱা প'ল এটা থাকে বা মানুহ এটা ৰখি থাকে চ' সেইটো কেনেকৈ ক্ৰছ কৰিম জাষ্ট লেন্থ অফ দ্য ট্ৰেইন ডিভাইড বাই স্পীড অফ ট্ৰেইন কাৰণ লেন্থ অফ দ্য মানুহটোতো আমি লেন্থটো উলিয়াব নোৱাৰিম ঠিক আছে চ' সেইকাৰণে লেন্থ অফ দ্য ট্ৰেইন বাই স্পীড অফ দ্য ট্ৰেইন যদি আপোনাৰ দীঘলীয়া অবজেক্ট থাকে যেনেকৈ ব্ৰিজ প্লেটফৰ্ম তেনেকুৱা হয় যদি ৰখি থকা বাছ এখন তেনেকুৱা ত' ৰখি থকা বস্তু দীঘলীয়া হ'লে কি হ'ব লেন্থ অফ প্লেটফৰ্ম বাই স্পীড অফ ট্ৰেইন ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনটো আগবঢ়াম কি দিয়া আছে এই 300 মিটাৰ লং ট্ৰেইন crosses a platform in 39 seconds when it crosses a single pole in 18 seconds what is the length of the platform so আমাক সুধিছে যে এখন 300 মিটাৰ লং ট্ৰেইনৰ লেন্থটো দিয়া আছে 300 মিটাৰ crosses a platform in 39 সেকেণ্ডত প্লেটফৰ্ম এটা ক্ৰছ কৰে দেন while it crosses a single pole আৰু যদি এটা সিঙ্গল ৰখি থকা প'ল এটা ই 18 সেকেণ্ডত ক্ৰছ কৰে so what is the length of the platform the প্লেটফৰ্মটোৰ লেন্থ কিমান লাগে so আমাৰ এইটো দিয়া আছে so এইটো কেনেকৈ কৰিম আমি so কি দিয়া আছে লেন্থ অফ দ্য কি দিয়া আছে লেন্থ অফ দ্য ট্ৰেইন দিয়া আছিলে ন so লেন্থ অফ দ্য ট্ৰেইন মই LT বুলি লিখিছোঁ শৰ্টকে লেন্থ অফ দ্য ট্ৰেইন কিমান 300 মিটাৰ হ'ল crosses a platform in 39 সেকেণ্ড ঠিক আছে প্লেটফৰ্মটো ক্ৰছ কৰে 39 সেকেণ্ডত আৰু while it crosses a single pole in 18 সেকেণ্ড ঠিক আছে so প্লেটফৰ্ম লেন্থ অফ দ্য প্লেটফৰ্ম তুমি লৈ লওঁ LP বুলি লৈ লওঁ লেন্থ অফ দ্য প্লেটফৰ্ম লেন্থ অফ দ্য প্লেটফৰ্ম বুলি লৈ লৈছোঁ ঠিক আছে তো এতিয়া প্লেটফৰ্মটো কিমান সেকেণ্ডত ক্ৰছ কৰে যদি লেন্থ অফ দ্য এখন ট্ৰেইনে এটা প্লেটফৰ্ম কেনেকৈ ক্ৰছ কৰিব T ইকুৱেল টু LP প্লাছ লেন্থ অফ দ্য ট্ৰেইন ডিভাইড বাই স্পীড অফ দ্য ট্ৰেইন হ'ব নাই চ' কিমান টাইমত ক্ৰছ কৰে চাওক 39 সেকেণ্ডত ক্ৰছ কৰে প্লেটফৰ্মটো ক্ৰছ হৈছে প্লেটফৰ্ম ইন 39 সেকেণ্ড তো এইটো 39 সেকেণ্ড হ'ব ইকুৱেল টু কাৰণ আমাৰ ইউনিটকেইটা একেই আছে মিটাৰ আছে ছেকেণ্ড আছে চ' একেই থাকিব চ' লেন্থ অফ দ্য প্লেটফৰ্ম কিমান হ'ব নাজানো আমি প্লাছ লেন্থ অফ দ্য ট্ৰেইন কিমান 300 আৰু স্পীড অফ দ্য ট্ৰেইন আমি নাজানো ST হ'ব দিয়া নাই স্পীড অফ দ্য ট্ৰেইন ঠিক আছে তো নেক্সট কুৱেশ্যনটো কি দিয়া আছে while it crosses a single pole in 18 seconds 18 সেকেণ্ডত সি এটা ৰখি থকা প'ল এটা ক্ৰছ কৰে চ' ৰখি থকা প'ল এটা কেনেকৈ ক্ৰছ কৰিব 18 সেকেণ্ডত চ' এইটো আমি কেনেকৈ লিখিব পাৰোঁ টাইম ইকুৱেল টু লেন্থ অফ দ্য ট্ৰেইন ডিভাইড বাই স্পীড অফ দ্য ট্ৰেইন
হয় নাই ৰখি থকা এটা পোল কিমান টাইমত ক্ৰছ কৰিব জাষ্ট লেন্থ অফ দ্য ট্ৰেইন ডিভাইড বাই স্পীড অফ দ্য ট্ৰেইন চ' এইটো 18 ছেকেণ্ডত সি ক্ৰছ কৰে চ' লেন্থ অফ দ্য ট্ৰেইন কিমান আছিলে 300 আৰু স্পীড অফ দ্য ট্ৰেইন ST লিখোঁ চ' ইয়াৰ পৰা আমি স্পীড অফ দ্য ট্ৰেইন উলিয়াই দিব পাৰিম তো স্পীড অফ দ্য ট্ৰেইন ইকুৱেল কিমান হ'ব জাষ্ট আমি এইটো ইয়াত লৈ আহিলোঁ 300/18 হ'ল 2 9 যায় 18 2 5 15 যায় 5 হ'ল ন 9 1 যায় 9 নহ'ব 3 3 যায় 9 3 5 যায় 15 50/3 50/3 মিটাৰ পাৰ ছেকেণ্ড হ'ল এতিয়া স্পীড অফ দ্য ট্ৰেইন 50/3 মিটাৰ পাৰ ছেকেণ্ড চ' এইটো আমি ইয়াত বহাই দিলে হ'ল চ' লেন্থ অফ দ্য প্লেটফৰ্ম পাই যাম চ' 39 ইকুৱেল টু লেন্থ অফ দ্য প্লেটফৰ্ম প্লাছ 300 আৰু স্পীড অফ দ্য ট্ৰেইন কিমান আছিলে 50/3 চ' 50/3 লগাই ঠিক আছে চ' এই 50/3টো ডিভাইড হৈ আছে এই গোটেইটো ডিভাইড হৈ আছে চ' ইফালে গ'লে কি হ'ব মাল্টিপ্লাই হৈ যাব জাষ্ট আমি এনেকৈ কৰিব পাৰিম 39 ইনটু 50/3 এইটো মাল্টিপ্লাই কৰি দিলোঁ ইফালে ইকুৱেল টু LP প্লাছ 300 হ'ল ইয়াত 3 13 টাইম 300 হ'ল 39 চ' এতিয়া 15টো কিমান হ'ব LP ইকুৱেল টু 15 to 13 minus 300 হ'ল এতিয়াটো কিমান হ'ব 650 minus 300 কিমান হ'লটো 350 চ' লেন্থ অফ দ্য প্লেটফৰ্ম কিমান পালোঁ 350 মিটাৰ বুজি পালে কথাটো চিম্পল আছিলে চাওক ফাৰ্ষ্ট যে আছিল লেন্থ অফ দ্য ট্ৰেইন দিয়া আছে আৰু লেন্থ অফ দ্য প্লেটফৰ্ম আমি লৈছোঁ চ' এতিয়া আমাক কৈছে যে 39 ছেকেণ্ডত ই লেন্থ অফ দ্য প্লেটফৰ্মটো ক্ৰছ কৰে ঠিক আছে প্লেটফৰ্মটো ক্ৰছ কৰে ট্ৰেইনখনে চ' আমি কেনেকৈ জানিম যে ফৰ্মুলা কি আছিলে আমাৰ যে এখন ট্ৰেইনে যদি এটা প্লেটফৰ্ম ক্ৰছ কৰে আমি কি ফৰ্মুলা আছিলে T ইকুৱেল টু LP প্লাছ LT/ST লেন্থ অফ দ্য প্লেটফৰ্ম প্লাছ লেন্থ অফ দ্য ট্ৰেইন ডিভাইড বাই স্পীড অফ দ্য ট্ৰেইন তো সি 39 ছেকেণ্ডত ক্ৰছ কৰিলে মানে দিয়া আছে টাইমটো 39 ছেকেণ্ড চ' ইয়াৰ পৰা আমি এইখিনিলৈকে পালোঁ এতিয়া নেক্সট কি কৈছে যে সি এটা ছিংগল প'ল 18 ছেকেণ্ডত ক্ৰছ কৰে আৰু আমি জানো যে এটা ছিংগল প'ল বা এটা ৰখি থকা মানুহ এটা পোষ্ট যদি সি কিমান টাইমত ক্ৰছ কৰে জাষ্ট সি লেন্থ অফ দ্য ট্ৰেইন ডিভাইড বাই স্পীড অফ দ্য ট্ৰেইনে আহি যাব চ' 18 ছেকেণ্ডত সি ক্ৰছ কৰে 300 ডিভাইড বাই ST চ' ST পালোঁ স্পীড অফ দ্য ট্ৰেইন পালোঁ 50/3 চ' এই 50/3টো আমি ইয়াত বহাই দিলোঁ আৰু এই গোটেইটোতো ডিভাইড হৈ আছে এই পাৰ্টটো গোটেইটো ডিভাইড হৈছে চ' এই তলত আছে চ' এইটো ডাইৰেক্ট কি হ'ব মাল্টিপ্লাই হৈ যাব চ' 39 চ' এইটো কিমান হ'ল 350 মিটাৰ বুজি পালে ঠিক আছে চ' কিবা যদি ডাউট আছে মোক কমেণ্ট ছেকশ্যনত লিখি দিব চ' আজি আমি লাষ্ট কুৱেশ্যনটোলৈ আহোঁ আজি বেছি টাফ কুৱেশ্যন দিয়া নাই চ' নেক্সট পাৰ্টত মই টাফ কুৱেশ্যন কিছুমান আনিম চ' সদায় আমাৰ যেতিয়া আমাৰ চেপ্টাৰটো অলপ দীঘলীয়া থাকে পাৰ্ট 1ত মই বেছিকখিনি কৰাওঁ পাৰ্ট 2ত অলপ টাফ কুৱেশ্যনছবিলাক কৰাওঁ ঠিক আছে তো হাউ মেনি ছেকেণ্ডছ উইল এ 500 মিটাৰ লং ট্ৰেইন টেক টু ক্ৰছ এ মেন ৱাকিং উইথ এ স্পীড অফ 300 km/h এতিয়া চাওক দুইটা মুভিং অবজেক্ট দি আছে ট্ৰেইনখনো গৈ আছে আৰু মানুহটোও খোজকাঢ়ি গৈ আছে ইন দ্য ডাইৰেকশ্যন অফ দ্য মুভিং ট্ৰেইন ইফ দ্য স্পীড অফ দ্য ট্ৰেইন ইজ 63 km/h এতিয়া কি দিয়া আছে আমাক চাওক ইয়াত হাউ মেনি ছেকেণ্ড লাগে হা হাউ মেনি ছেকেণ্ড মানে টাইমটো ছেকেণ্ডত উলিয়াব লাগিব ছেকেণ্ডত লৈ পেলাই আমি কি কৰিম গোটেইখিনি আমি কিহত হেৰি কৰি দিম মিটাৰ পাৰ ছেকেণ্ডত লৈ যাম ঠিক আছে তো হাউ মেনি ছেকেণ্ড উইল এ 500 মিটাৰ লং ট্ৰেইন চ' ট্ৰেইনৰ লেন্থ দিয়া আছে ট্ৰেইনৰ লেন্থ মই এনেকৈ লিখিছোঁ TL মানে ট্ৰেইনৰ লেন্থ কিমান দিছিলে 500 মিটাৰ তাৰপিছত কৈছে টেক টু ক্ৰছ এ মেন ৱাকিং উইথ এ স্পীড অফ চ' মানুহটোৰ স্পীড কিমান হ'ব মেন স্পীড কিমান হ'ব 3 km/h হ'ল 3 km/h আমি কেনেকৈ লিখিব পাৰোঁ 3 × 5/18 মিটাৰ পাৰ ছেকেণ্ড হ'ল চ' এইটো আমি এইখিনিতে থৈ দিওঁ ঠিক আছে আমিতো ছল্ভ কৰা নাই কেলৈ ছল্ভ কৰা নাই মই কৈ দিম আপোনালোকক তাৰপিছত কি কৈছে মুভিং ট্ৰেইন ইফ দ্য স্পীড অফ দ্য ট্ৰেইন চ' স্পীড অফ দ্য ট্ৰেইন কিমান দি আছিলে ট্ৰেইন স্পীড কিমান 63 km/h এইটো আমি কেনেকৈ লিখিম 63 × 5/18 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে মই এতিয়ালৈকে ছল্ভ কৰা নাই এতিয়া চাওক নেক্সটটো কি হ'ব তো আমাক উলিয়াব দিছে কি উলিয়াব দিছে আমাক হাউ মেনি ছেকেণ্ড উলিয়াব লাগিব ন তো এতিয়া চাওক এতিয়া দুইটা মুভিং অবজেক্ট হৈ আছে দুইটা মুভিং অবজেক্ট হৈছে আপুনি ডাইৰেক্ট ফৰ্মুলাটো কৰিব পাৰে বা আপুনি আগতে ৰিলেটিভ স্পীডটো ওলাই পেলাইও কৰিব পাৰে যদি মই ডাইৰেক্ট ফৰ্মুলাত কৰি দিওঁ কি হ'ব এখন ট্ৰেইনে এটা খোজকাঢ়ি গৈ থকা ধৰি লওক ট্ৰেইন এখন গৈ আছে এইটো চাইডে গৈ আছে আৰু মানুহটো এইফালে খোজকাঢ়ি গৈ আছে ঠিক আছে এই ট্ৰেইনখনে মানুহটো কিমান টাইমত ক্ৰছ কৰিব ঠিক আছে মানুহটো মই ইয়াত দি দিওঁ এই ট্ৰেইনখন গৈ আছে মানুহটো কিমান টাইমত ক্ৰছ কৰিব দুইটা ছেইম ডাইৰেকশ্যনত গৈ আছে আৰু যেতিয়া দুইটা ছেইম ডাইৰেকশ্যনত যায় তেতিয়া টাইমটো আমি কেনেকৈ উলিয়াম লেন্থ অফ দ্য ট্ৰেইন ইয়াত চাওক মানুহটোৰ লেন্থটো আমি উলিয়াব নোৱাৰোঁ সেইকাৰণে আমি জাষ্ট লেন্থ অফ দ্য ট্ৰেইনে ধৰিম যেতিয়া মানুহটো গৈ থাকিব তেতিয়া লেন্থ অফ দ্য ট্ৰেইন ধৰিম লেন্থ অফ দ্য ট্ৰেইন ডিভাইড বাই
আৰু ছেম ডাইৰেকশ্যন হ'লে কি হ'ব স্পীড অফ দ্য ট্ৰেইনটো মাইনাছ হ'ব হয় নাই স্পীডটো মাইনাছ হ'ব চ' স্পীডটো কেনেকৈ মাইনাছ হ'ব ইয়াত স্পীডটো কোনটো ডাঙৰ ট্ৰেইনৰ স্পীডটো এইটো ডাঙৰ হৈ আছে তো 63 ইনটু 5/18 মাইনাছ 3 ইনটু 5/18 স্পীড কেইটা মাইনাছ হ'ল হয় নাই যেতিয়া দুটা মুভিং অবজেক্ট গৈ থাকে ছেম ডাইৰেকশ্যনত যদি মুভিং অবজেক্ট দুটা গৈ থাকে তেতিয়া আমি কি লিখিম লেন্থ অফ দ্য ট্ৰেইন বা প্লাছ যোনটো মুভিং অবজেক্টটোৰ লেন্থটো কিন্তু ইয়াত মানুহটোৰ লেন্থটো আমি নাজানো সেইকাৰণে আমি লেন্থ অফ দ্য ট্ৰেইন উলিয়াব নোৱাৰোঁ মানুহটোৰ লেন্থটো কেনেকৈ উলিয়াম চ' সেইকাৰণে লেন্থ অফ দ্য ট্ৰেইনটো আমি অকল ধৰোঁ যেতিয়া মানুহটো বা প'ষ্টৰ লগত থাকে অকল লেন্থ অফ দ্য ট্ৰেইন ধৰিম আৰু তলত কি ৰিলেটিভ স্পীড এইটো কি হয় এইটোৰ পৰা এইটো মাইনাছ হৈ যাব ৰিলেটিভ স্পীড কাৰণ ছেম ডাইৰেকশ্যনত গৈ আছে যদি অপ'জিট ডাইৰেকশ্যনত অহা হয় তেতিয়া এইটো প্লাছ হ'ল হয় ঠিক আছে তো এইটো আমি কেনেকৈ লিখিম লেন্থ অফ দ্য ট্ৰেইন কিমান দিয়া আছিলে 500 মিটাৰ আৰু এইটোৰ পৰা যদি মই 5/18টো কমন আনো কিমান হ'ব 63 মাইনাছ 3 ইনটু 60 সেইকাৰণে মই লোৱা নাছিলোঁ ঠিক আছে তো এতিয়া কিমান হ'ব 6 এইটোতো কেঞ্চেল হ'ল 6 3 × 18 চ' এইটো কিমান হ'ব এতিয়া 3টো ওপৰত গুচি যাব ন 3 ইনটু 50 ডিভাইড বাই 5 হ'ব চ' কিমান হ'ল 5 10 হ'ল চ' এইটো 30 ছেকেণ্ড 30 ছেকেণ্ড আহিল কাৰণ আমি গোটেইখিনি ছেকেণ্ডত আছে ঠিক আছে বুজি পালে কথাটো সেইটোৱে চিম্পল হয় কালি মই দুখন ট্ৰেইনৰ অংকবিলাক কৰাই দিম চ' আজি চাওক এইটো কি দিয়া আছে জেনেৰেল দিয়া আছিলে আপোনাৰ মইতো জাষ্ট হেৰি কৰি দিছোঁ যে মানুহটো গৈ আছিলে ছেম ডাইৰেকশ্যনৰ স্পীডত আৰু ট্ৰেইনখন ইফালে গৈ আছে চ' এতিয়া ট্ৰেইনখনে মানুহটোক কিমান টাইমত ক্ৰছ কৰিব সেইটো ল'ব লাগে আৰু আমি জানো যে এখন গৈ থকা ট্ৰেইনে এটা মানুহক কিমান টাইমত ক্ৰছ কৰিব এতিয়া লেন্থ অফ দ্য ট্ৰেইন ডিভাইড বাই মানুহটো আৰু ট্ৰেইনখনৰ ৰিলেটিভ স্পীডটো ওলালে হ'ল চ' ৰিলেটিভ স্পীডটো কেনেকৈ ওলাব যেনেকৈ যোনটো ডাইৰেকশ্যনত গৈ আছে ছেম ডাইৰেকশ্যন হয় ত' সেইকাৰণে মাইনাছ হ'ব যদি অপ'জিট ডাইৰেকশ্যন হয় প্লাছ হ'লে হয় ঠিক আছে চ' 30 ছেকেণ্ড তো বুজি পালে চ' কিবা ডাউট থাকিলে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত লিখি দিব পাৰে তো আজি ক্লাছটো মই ইয়াতে শেষ কৰিছোঁ চ' নেক্সট ক্লাছত মই আপোনাৰ প্ৰব্লেম অন ট্ৰেইন পাৰ্ট 2টো আনিম তাত অলপ টাফ কুৱেশ্যনছবিলাক কৰাম ঠিক আছে চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় ঠিক আছে চ' থেংকছ এ লট